নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো হৈছে মোৰ নতুন ইউটিউব চেনেল হয় ঋতুস্নেহা আৰু গায়ত্ৰী নামত আছে, যিহেতু আগতে আছিলে ঋতুস্নেহা বৰা নামত আৰু এতিয়া মোৰ নামটো মই দিছোঁ গায়ত্ৰী আৰু ঋতুস্নেহা নামতে আছে। আৰু এইফালে আমি যাবলৈ ওলাইছোঁ আজি দেওপানী থান, যিহেতু গোলাঘাট জিলাতে অৱস্থিত হয়, যিহেতু দেওপানী থানলৈ বুলি ওলাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু তাত গৈ লগ পাই আছোঁ। যিহেতু মোৰ আগৰ যিটো ইউটিউব চেনেল আছিলে ঋতুস্নেহা বৰা নামত, মোৰ মোবাইলৰ যিহেতু ছফ্টৱেৰ উৰি যোৱাৰ বাবে মোৰ সকলোখিনি গুচি গ'ল, সেইবাবে ভিডিঅ' দিব পৰা নাই বহুত দিন। আৰু এতিয়া আমি গৈ আছোঁ এয়া নামবৰ হাবিৰ মাজে মাজে, যিহেতু বহুত দীঘল হয় নামবৰ হাবিৰ ভাগ, মই যিহেতু অকণমান কৰি থ'লোঁ। মোৰ চেনেলটো আগবঢ়াই নিবলৈ সকলোৱে আশীৰ্বাদ কৰিব, যিহেতু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যিসকলে চাইছে আজি প্ৰথম। আৰু এইফালে আমি এয়া পাওঁ হৈছোঁহে আৰু মানুহজনে এয়া গাড়ী চলাই গৈছে আৰু আমি এয়া মন্দিৰ আহি সোমাইছোঁহি আৰু মন্দিৰৰ সোমোৱাৰ কাষে কাষে দেখিছেই নহয় পূজাৰ বিভিন্ন সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে সজাই থৈছে। আৰু এয়া আমি গেটেদি পাৰ হৈছোঁ, যিহেতু আমি নামি ল'ম আৰু এতিয়া এইখিনি আমি ফল মূলৰ বজাৰ কৰি লৈছোঁ, যিহেতু ফল মূল অনা নাছিলোঁ। বাকী বুট মগু মই ঘৰতে ধুনীয়াকৈ ধুই মেলি সজাই লৈ আহিছোঁ। এতিয়া ইয়াত বাকীখিনি আমি ইয়াতে বজাৰ কৰি লৈছোঁ আৰু এইখিনিও আমি কাটি মেলি ধুনীয়াকৈ ধুই ল'ম, তাৰপিছত আমি সজাই দিম। এইভাগ মন্দিৰলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ অহা দেখা যায়, যিহেতু সকলোৰে মনোবাঞ্ছা পূৰ্ণ হয়। আমি আহিছোঁ যিহেতু বুধবাৰে আৰু দেওবাৰে আহিলে ভক্তৰ বেছি আগমন ঘটে, দেওবাৰে বেছি হয়। আৰু এইখিনিতে এটা মই কথা ক'বলৈ বিচাৰিছোঁ, লোকবিশ্বাস অনুসৰি ইয়াৰ যিকোনো এজোপা গছত যদি আমি এডাল ৰঙা ফিটা বান্ধো, তেতিয়া সেৱকীৰ মনোবাঞ্ছা পূৰ্ণ হয়। তাৰপিছত আমি আহি পেলাই এখনি শৰাই দি যিকোনো এডাল সূতা খুলি দিলেই হয়। আমি ঘৰতে বুট মগু সকলোখিনি তিয়াই নি ধুই লৈ আহিলে আমাৰ ইয়াত সুবিধা হয়, যিহেতু আপেল আঙুৰ আমি কিনি মেলি কাটি সকলোখিনি ৰেডি কৰি আমি যদি শৰাই ভাগ দিওঁগৈ তেতিয়া আমাৰ সোনকালে হয়। ইয়াতে আমি সকলোখিনি কৰি লোৱা হয় আৰু এইফালে এতিয়া আমি শৰাই দিবৰ বাবে ওলাইছোঁ। আমি এতিয়া ওলাইছোঁ শৰাই আগবঢ়াবৰ বাবে। আৰু এইফালে সকলোৱে ইয়াতে চাকি বন্তি জ্বলোৱা হয় আৰু এতিয়া আমি চাকি জ্বলাবৰ বাবে ইয়ালৈ আহিছোঁ। আৰু আমি চাকি জ্বলাই এতিয়া হ'ল মই এটি ভিডিঅ' কৰি থ'লোঁ, যিহেতু দুইজনী ছোৱালীয়ে ইয়াত সেৱা কৰি আছে। সিহঁতে ক'লে যে মোক অকণমান ভিডিঅ' কৰি থ'বা, মই বোলো ৰাখি থওঁ। আমি এতিয়া আহিছোঁ, যিহেতু ইয়াত কাছ মাছ সকলোখিনি আছে, আমি পুখুৰীটোলৈ আহিছোঁ কাছ দেখুৱাবৰ বাবে ছোৱালীহঁতক। আৰু এইফালে এতিয়া পুখুৰীলৈ আহিছোঁ, কিন্তু বহুত শেলাই, গোটেই শেলাই পৰি পেলাই মানে একো নেদেখে। যিহেতু এতিয়া বিস্কুট আনি পেলাই বোলো সিহঁতক দিলে চাগে দেখা পাম, সেইবাবে বিস্কুট আনি পেলাই মানুহজনে দলিয়াই আছে। আৰু এতিয়া আমি এয়া এনেকৈ অকণমান ভিডিঅ' উঠাই আছোঁ। শুন আগলৈ গৈ নাথাকিবা। বিস্কুট শেষ হৈ থাকিলে সেইবাবে নোপোৱা দেখি সিহঁতি তেনেকৈ জাপ মাৰি উঠি দিছে আৰু পাম বুলি, যিহেতু পানীটো চাফা হৈছিলেহে এদাই হৈ। আমি এতিয়া দেওপানী থানৰ পৰা ওলাইছোঁ। এতিয়া ওলাই আমি অকণমান খাই ল'মগৈ, যিহেতু একো নোখোৱাকৈ অহা হৈছে। আমি সকলোৱে হোটেলত গৈ আমি পৰঠা খাই লওঁ, তাৰপিছত আপোনালোকক বেলেগ এটি জেগালৈ লৈ যাম।
আহি আছোঁ এইফালে এডাল 20 টকা মাইনৰ 10 টকা হা আৰু ইয়াত যদি আমি সোমাওঁ তেতিয়া আমি টিকট কাটি ল'ব লাগিব টিকট কাটিলেহে আমাক সোমাবলৈ দিব এইফালে এয়া আমি আহি পালোহি জেগা যিহেতু আমি য'ত আহিম বুলি কৈছিলোঁ গৰম পানী আৰু এতিয়া গৰম পানী চুবলৈ সিহঁতক লাগে যিহেতু এয়া এতিয়া নামি পেলাই গৈছে ইয়াৰ পানীখিনি কুহুমীয়া টাইপ হয় আৰু যিহেতু উতলি যোনখিনি আছে সেয়া হৈছে বহুত গৰম বুলি শুনা হয় আৰু ইয়াৰ যদি পানীয়ে আমি গা ধুওঁ তেতিয়া মানে খৰখজুতি যদি কাৰোবাৰ আছে খৰখজুতিৰ কাৰণে ভাল বুলি শুনা পাইছোঁ আমি ইয়ালৈ এইবাৰ সৈতে 3বাৰ আহিলোঁ কিন্তু 3বাৰ আহিলোঁ আমি এই দলংখনত উঠা নাছিলোঁ কিন্তু এবাৰ প্ৰথম উঠিলোঁ উঠিয়ে মানে যিটো ভয় খালোঁ পাছত আধা পাই আমি গুচি যাওঁ বুলি ভাবিছিলোঁ তথাপিতো বোলো আহিলোঁ যেতিয়া আমি গৈহে আৰু সেইবাবে দলঙত উঠিলোঁ যদিও ভয়ে উঠি পেলাই যেনে তেনে আমি পাৰ হ'লোগৈ আমি এতিয়া সকলোখিনি ঘৰলৈ ৰাওনা হৈছোঁ যিহেতু আমি ঘৰলৈ যাব টাইম হৈ গ'ল আৰু এইফালে এই দলংখন হৈছে ইংৰাজসকলৰ দিনৰে হয় ইয়াৰ দলংখন খুলিব পৰা হয় কিন্তু আজিলৈকে সম্ভৱ খোলা নাই চাগে মোৰ ভিডিঅ' ইমানেই আছিলে যিহেতু দুখনমান মই ফটো শ্বেয়াৰ কৰি দিলোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে সকলোৱে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আজি মই প্ৰথম মোৰ চেনেলত ভিডিঅ' দিছোঁ আৰু আজিলৈ আহিছোঁ বাই বাই